উপনিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচী ইতিমধ্যে আজি গুৱাহাটীত হ'ল। আপোনালোকে নিশ্চয় দেখিলে ৰাইজৰ দলত বৃহৎ সংখ্যক নেতাৰ যোগদান হৈছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে অখিল গগৈয়ে কেইদিনমানত কৈছিলে যে 2026ৰ পূৰ্বে বিজেপি দল খালী হ'ব আৰু সেইটোৱে হ'বলৈ গৈ আছে নেকি। ইতিমধ্যে আপোনালোকে জানে যে বিজেপি দলৰ বহু নেতাই ইতিমধ্যে কংগ্ৰেছ দলত যোগদান কৰিছে, কোনোবাই ৰাইজৰ দলত যোগদান কৰিছে, কোনোবাই অসম জাতীয় পৰিষদত যোগদান কৰিছে। আচলতে এই যোগদান কাৰ্যসূচীয়ে কি বুজাইছে? এটা সময়ত আছিলে যে বিজেপিত যোগদান কৰাৰ যিটো এটা ঢৌ আছিলে যে হাজাৰ হাজাৰ মানুহ যোগদান কৰিছিলে আৰু সেই এতিয়া ঢৌ নাইকিয়া হৈ গুচি গ'ল। কিয় আচলতে এই পৰিৱৰ্তনটো হ'ল? এই কথাবিলাকক লৈ ইতিমধ্যে এক চৰ্চা হৈ আছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে বিজেপি দলত এতিয়া যিখিনি হৈ আছে সেই কথাবিলাক আপোনালোকে নিশ্চয় জানে। যিখন যুদ্ধ চলি আছে, মানে শীতল এখন যুদ্ধ চলি আছে বিজেপি দলৰ মানে পুৰণি আৰু নতুনখিনিৰ মাজত। আৰু এই শীতল যুদ্ধখন হয়তো টিকেট নোপোৱালৈকে হয়তো চলি থাকিব। যেতিয়াই টিকেট লাভ কৰিব বিজেপি দলৰ পৰা হয়তো তেতিয়াই হয়তো এই যুদ্ধখন হয়তো শেষ হ'ব। কাৰণ টিকেটৰ কাৰণে যিটো যুদ্ধখন চলিব বুলি আমি ইতিমধ্যে জানো, আৰু যাৰ ফলত একাংশ বিজেপি নেতা ওলাই আহিব। এইটো এতিয়া উপনিৰ্বাচন আহিছে, উপনিৰ্বাচনতো বহুখিনি যোগদান কৰিলে বিজেপি দলৰ পৰা ওলাই আহি এতিয়া বহুতেই ৰাইজৰ দলত যোগদান কৰিলে। এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও বহুখিনি ওলাই আহিব, আকৌ কংগ্ৰেছ বা ৰাইজৰ দল বা অসম জাতীয় পৰিষদ কোনোবা দলৰ সৈতে যোগদান কৰিব। কাৰণ এইকেইটা দলেই যিহেতু এতিয়া উঠি আহিছে, নতুন দল সোনকালে এতিয়া গ্ৰ' হবলৈ গৈ আছে। আজি কি কৈছে যোগদান কাৰ্যসূচীত একাংশ বিজেপি নেতাই কেনেকে ধুইছে নিজ চৰকাৰখনক, যিখন চৰকাৰ বা ওলাই আহিয়ে চৰকাৰখনক ধুইছে, কি কৈছে আপোনালোক শুনালৈ বিচাৰিছো। জোৰকে চিঞৰিব লাগিব, দিছপুৰ যাতে কপি যায়। আজি লুইতৰ পাৰত আমি সকলোৱে সংকল্প লৈছো 26ত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ উপৰাই বিজেপি দল নিৰ্বাচন হাজার বর্ণস্য যেনেকে দল কৰিছিলো, যেনেকৈ সেই দল কিন্তু আমি ভাঙি পেলাম। পূৰ্বে ব্যক্তিতকৈ ঊৰ্ধত আছিল দল, এতিয়া দলতকৈ হেনো ঊৰ্ধত ব্যক্তিকেন্দ্ৰিক ৰাজনীতিকে কি বিজেপিক কি কৰি পেলালে, এই আক্ষেপেৰে বিজেপি ত্যাগী নেতাই কৈ গ'ল। আজি এই নীতি বৰ্তমান অসমৰ ভাৰতীয় জনতা পাৰ্টি এই দলত নাই। আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন নিষ্ঠাবান কাৰ্যকৰ্তাই মৰ্মে মৰ্মে উপলব্ধি কৰে যে কি হৈ গ'ল 1-1.5 বছৰৰ ভিতৰত এই দলটো কিয় উন্নত হৈ গ'ল। অতদিনে বিজেপিৰ বাবে সংগ্ৰাম কৰা নেতা কৰ্মীৰ মাজত ক্ষোভৰ জুইৰ কাৰণ কি? কংগ্ৰেছৰ এটা সময়ত শাসন আছিল, তেতিয়া কিন্তু আমি কংগ্ৰেছ কৰা নাছিলোঁ। এজিপিৰ এটা দিনত সোণালী দিন আছিল, তেতিয়াও আমি কিন্তু এজিপি কৰা নাছিলোঁ, কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টি। কিয় কৰিছিলোঁ? অটল বিহাৰী বাজপেয়ীৰ দৰে এজন ব্যক্তিক আমি ভাৰতবৰ্ষত দেখা পাইছিলোঁ। অসমতো বিজেপিৰ নেতৃত্বাধীন এখন চৰকাৰ প্ৰতিষ্ঠা কৰিলোঁ। শেষত গৈ মূৰকত গৈ আমি পালোঁ তেখেতলোক আজি অসমৰ জনগণৰ বিৰুদ্ধে এখন চৰকাৰত পৰিণত হ'ল। ৰাইজৰ দলৰ নেতৃত্বৰ উপস্থিতিত ৰাইজৰ দলত যোগ দিয়ে বিজেপিৰ উজনি অসমৰ পুৰণি তথা শক্তিশালী নেতা যুধিষ্ঠিৰ গগৈ, ডক্টৰ ভৱেন মহন, গোপাল কাকতিৰ লগতে ভালেমান নেতাকৰ্মীয়ে। বিজেপিৰে বাক্যবান আওৰাই বিধায়ক অখিল গগৈয়ে ক'লে, বহু বিজেপি নেতাকৰ্মীৰ শৰীৰ আছে বিজেপিত, কিন্তু মন আছে বিৰোধীৰ লগত। বিজেপি দলত আমি ত্যাগো নকৰোঁ, বিজেপি দলত থাকি আমি বিজেপি দলৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা কৰোৱাবলৈ আৰু বিজেপি দলৰ MLA বিলাকক কৰোৱাবৰ কাৰণে অহা 10 বছৰ আমি কাম কৰিব লাগিব। বিজেপিত এতিয়া এজন মানুহেই চলাই আছে একনায়কত্ববাদ। মন্ত্ৰী বিধায়ক নেতা কৰ্মীয়ে নিজৰ মতে কৰিব নোৱাৰে এটাও কাম। এই মন্তব্যৰে অখিল গগৈয়ে বিজেপিৰ ভিতৰচৰাত আৰম্ভ হোৱা অসন্তুষ্টিৰ কাৰণ ব্যাখ্যা কৰি ক'লে এনেদৰে, কংগ্ৰেছ দলৰ সেই ভ্ৰষ্টাচাৰী শাসন, কংগ্ৰেছ দলৰ সেই দুৰ্নীতিগ্ৰস্ত শাসন, যি শাসনৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত, আৰু সেই সময়ত বিজেপি দলৰ মানুহবিলাকে সেই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ অন্তৰত ঠাই লৈ দল কৰিবলৈ গৈছিলে যে আমি এখন বিকাশ চৰকাৰ কৰিম, মানুহৰ চৰকাৰ কৰিম।
তাৰপিছত গৈ দেখিলে যে কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ভ্ৰষ্টাচাৰী মানুহজনে চবেই পৃথিৱীবিলাকক পঠিয়াই অখিল গগৈৰ হুংকাৰ 2026-ত ৰাজ্যত গঠন হ'ব বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ উপ নিৰ্বাচনতো বিৰোধীয়ে কৰিব ভাল ফলাফল ইয়াৰ বাবে বিৰোধীয়ে আসন বুজাবুজিৰে নিৰ্বাচন খেলাৰ পোষকতা কৰিলে অখিল গগৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট অজয় শৰ্মাৰ সহযোগত নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম